ট্ৰমা বণ্ডিং বা হতাশাৰ বান্ধোন এই ধাৰণাটোৰ সৈতে বাৰু আপোনালোকৰ পৰিচয় আছে নেকি? যদি নাইও মই অকণমানকৈ ক'ব বিচাৰিছোঁ। ট্ৰমা বণ্ডিং বা হতাশাৰ বান্ধোন এনে এক ক্ষতিকাৰক বান্ধোন য'ত আপুনি আপোনাৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ লোকৰ সৈতে এনে সম্পৰ্কৰে বান্ধ খাই আছে য'ত আপোনাক প্ৰতি মুহূৰ্ততে ভুল বুলি কোৱা হয়, হেয় প্ৰতিপন্ন কৰা হয়, আপোনাক বেয়া ব্যৱহাৰ কৰা হয়, আপোনাৰ নিজৰ ওপৰত যি বিশ্বাস আত্মবিশ্বাস নোহোৱা কৰা হয়, অথচ কিন্তু আপুনি সেইসকলক আপোনাৰ হানিকাৰক লোক হিচাপে আপুনি মানি ল'বলৈ সাজু নহয়। আপোনাক এনেধৰণৰ বোধ কৰোৱা হয় যে তেওঁলোক আপোনাৰ আপোন, তেওঁলোকে আপোনাৰ ভালৰ কাৰণে চিন্তা কৰে, আপুনিহে এনেধৰণৰ এক কিবা মনোভাৱত ভুগিছে। আৰু এনে ক্ষেত্ৰত আপোনাৰ যেতিয়া অৱস্থা বেয়ালৈ যায়, অৰ্থাৎ আপোনাৰ যেতিয়া হতাশগ্ৰস্ততা বাঢ়ে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনাক আদৰ চেনেহো কৰিব, মৰম কৰিব, এনেকুৱা ভাৱ হ'ব আপোনাৰ যে মোৰ ইমান বেয়া অৱস্থাটো এওঁলোকে মোক ভাল ব্যৱহাৰ কৰিছে, মোক মৰম চেনেহ কৰিছে, গতিকে এওঁলোক মোৰ বন্ধুৱেই, এনেধৰণে ভাবি আপুনি আকৌ নিজৰ কামত যি আপোনাৰ দায়িত্ব আছে তাত আপুনি মগ্ন হ'ব, কিন্তু পুনৰ আপোনাক একেধৰণৰ সেই বেয়া ব্যৱহাৰেই কৰা হয়, আকৌ একেবোৰ বোধেই কৰোৱা হয়। আপোনাক যদি কোনোবাই আঙুলিয়াইও দিয়ে এই কথাখিনি, কিন্তু আপুনি সেই পাকচক্ৰৰ পৰা ওলাই আহিব নোৱাৰে। তেওঁলোকক আপুনি আপোনাৰ এই অৱস্থাৰ বাবে দায়ী বুলি আপুনি মানিবলৈ ৰাজি নহয় বা আপুনি দেখা নাপায়, আৰু আপুনি পুনৰবাৰ এই পাকচক্ৰত বন্দী হৈ থাকে। এই হতাশাৰ বান্ধোন ট্ৰমা বণ্ডিং অতি হানিকাৰক, আৰু ইয়াৰ পৰা মুক্ত হ'বলৈ হ'লে আপোনাৰ নিজৰ চকু মুকলি হ'ব লাগিব, আৰু আপুনি হয়তো আপোনাৰ থেৰাপিৰো প্ৰয়োজন হ'ব পাৰে। এনেবোৰ বিষয়ত যদি আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে আপুনি মোৰ শেহতীয়া কিতাপ নাৰ্চিছিজম, য'ত প্ৰেমৰ